অনুদান দিলে মছজিদ নিৰ্মাণৰ বাবে। সমাজকৰ্মী উত্তম তালুকদাৰৰ মহানুভৱতা। নলবাৰী জিলাৰ পশ্চিম নলবাৰীৰ জাগাৰা নিবাসী যুৱ ব্যৱসায়ী তথা সমাজকৰ্মী উত্তম তালুকদাৰৰ মহানুভৱতা। ইছলাম ধৰ্মৰ উপাসনাস্থলী পশ্চিম জাগাৰাৰ আধৰুৱা হৈ থকা জামে মছজিদটো নিৰ্মাণৰ বাবে মছজিদৰ সভাপতি সম্পাদকৰ হাতত আৰ্থিক অনুদান আগবঢ়ায় উত্তম তালুকদাৰে। যি সময়ত একাংশ ৰাজনৈতিক নেতাই ধৰ্মৰ নামত বিভাজনৰ বীজ সিঁচি হিন্দু মুছলমানৰ মাজত বিষাক্ত পৰিৱেশৰ সৃষ্টি কৰিছে, তেনে সময়তেই যুৱ ব্যৱসায়ী তথা সমাজকৰ্মী উত্তম তালুকদাৰৰ কাৰ্যক বিভিন্নজনেই প্ৰশংসা কৰিছে। শ্ৰী উত্তম তালুকদাৰ মোৰ ঘৰ জাগাৰাতে। মোৰ ভাল এটা মহৎ এটা উদ্দেশ্য লৈ মই আচলতে আগবাঢ়ি আহিছোঁ আৰু এই মহৎ উদ্দেশ্যটো এই ক্ষেত্ৰত সকলোৱে আগবাঢ়ি আহক। এই জাগাৰাৰ আমাৰ জামে মছজিদত মই যেতিয়া ইয়াত খুঁটা পুতে, এই খুঁটা পুতা মই দেখা পাই তেতিয়া মোৰ মনত এটা ভাৱ আছিল যে ইয়াত কিবা এটা অনুদান দিব পাৰিলে মোৰ খুবেই ভাল লাগিল হয়। তো সেই কথা উদ্দেশ্য আগত ৰাখি এই কমিটিৰ লগতো মই যোগাযোগ কৰিলোঁ, কমিটিও মোৰ লগত যোগাযোগ কৰিলে। তো মোৰ শিক্ষাগুৰু নবাব ছাৰ আছে মোৰ ওচৰত, তেখেতেও মোৰ লগত যোগাযোগ কৰিলে আৰু ইয়াৰ পশ্চিম জাগাৰাৰ আমাৰ গোটেই জামে মছজিদৰ কমিটি গোটেই মোৰ লগত যোগাযোগ কৰিলে। তো সেই উদ্দেশ্য আগত ৰাখি মই আহি ইয়াত এটা আৰ্থিক অনুদান দিয়াৰ কাৰণে মই আগবাঢ়ি আহিছোঁ আৰু এই ক্ষেত্ৰত মই আজি আৰ্থিক অনুদানটো মই দিলোঁ ইয়াত। তো কথা হৈছে কি, মোৰ উদ্দেশ্যটো এইটো নহয় যে মোৰ বহুত টকা পইচা থাকি পেলাই মই ইয়াত মানে কিবা এটা দেখুৱাব আহিছোঁ। মোৰ উদ্দেশ্য হ'ল যে ভাতৃত্ববোধ। আমি অসমীয়া মানুহ, অসমৰ মানুহ, আমি গোটেই যাতে ভাৰতৰ মানুহ, গোটেই আমি যাতে মিলা প্ৰীতিৰে এটা ভাল ভাতৃত্ববোধেৰে যাতে আমি চলিব পাৰোঁ। হিন্দুৱে মুছলিমক সহায় কৰিব লাগে, মুছলিমেও হিন্দুক সহায় কৰিব লাগে। হিন্দুৰ অনুষ্ঠানত মুছলিমো আগবাঢ়ি আহক, মুছলিমৰ অনুষ্ঠানত হিন্দু আগবাঢ়ি আহক, তেতিয়া সমাজখন ভাল হ'ব। তেতিয়া আমাৰ নৱপ্ৰজন্ম যুৱক যুৱতী হওক বা যুৱ প্ৰজন্ম আমাৰ ভাল আগবাঢ়ি যোৱাত কৰিব। যিটো এটা আমাৰ উচ্ছৃংখল বা বিশৃংখল পৰিৱেশ, এইটো আমাৰ যাতে কেতিয়াও সমাজত নহয়। আমি যাতে ভাতৃত্ববোধৰ এনাজৰীৰে সদায় চলিব পাৰোঁ, মিলা প্ৰীতিৰে চলিব পাৰোঁ। প্ৰত্যেকে যাক ইংৰাজীত জইন হেণ্ড উইথ টুগেডাৰ বুলি কোৱা হয়, হাতত হাত ধৰি যাতে আমি আগবাঢ়িব পাৰোঁ, এইটো উদ্দেশ্য আমি যেতিয়া থাকিম সদায় সমাজখন ভালে থাকিব। আৰু মই গোটেই আপোনালোকৰ চেনেলৰ মাধ্যমেদি গোটেই অসমবাসীকে অনুৰোধ জনাওঁ, ইয়াত যিহেতুকে এটা নতুন মছজিদ বনাই আছে, হিন্দুৱেই হওক বা মুছলিমেই হওক সকলোৱে আগবাঢ়ি আহক। ইয়াত অনুদান যিখিনি যাৰ সামৰ্থ্য অনুযায়ী অকণমান হ'লেও যাতে কিঞ্চিত হ'লেও যাতে আগবঢ়াই দিয়ে, তেতিয়া কি হয় সমাজখনৰ এটা জাকত জিলিকা পৰিৱেশ এটা হয়, সমাজখন এটা ভাল পৰিৱেশত আগবাঢ়িব বুলি মই আশা কৰিছোঁ। আৰু এই ক্ষেত্ৰত মই আৰু এটা অনুৰোধ জনাম, আমাৰ মুছলিম সমাজো হিন্দুৰ অনুষ্ঠানত জড়িত হওক আৰু হিন্দু সমাজো মুছলিম সমাজৰ জড়িত। মই পুনৰ বাৰ কৈছোঁ যাতে আমাৰ ভাতৃত্ববোধেৰে আমি মিলা প্ৰীতিৰে সাম্প্ৰদায়িক চিন্তাটো বাহিৰ কৰি যাতে আমি এটা ভাল ভাতৃত্ববোধেৰে আগবাঢ়িব পাৰোঁ, এইখিনিয়ে মোৰ ক'বলগীয়া। আজি আমাৰ এই অনুষ্ঠানত জাগাৰা মছজিদ প্ৰাংগণত উপস্থিত থকা সমূহ ৰাইজৰ লগতে আমাৰ জাগাৰা নিবাসী উত্তম তালুকদাৰ আহি উপস্থিত হৈছে। তেওঁ আমাৰ জাগাৰা জামে মছজিদত আমাৰ কাৰণে বা অনুষ্ঠানটিৰ কাৰণে এটা অনুদান আগবঢ়াইছে আৰ্থিকভাৱে, আৰু সেই অনুদান আমি ধন্যবাদেৰে গ্ৰহণ কৰিছোঁ। লগতে তেওঁৰ ভৱিষ্যত মংগল কামনা কৰি আৰু এনেকুৱা ধৰণৰ কামত যাতে সদায় ব্ৰতী হৈ থাকিব পাৰে, সেই লক্ষ্যৰে আমি সকলোৱে দান গ্ৰহণ কৰি তেওঁক ধন্যবাদৰ পাত্ৰ হিচাপে আমি আশা ৰাখিছোঁ। ভৱিষ্যতেও এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকত তেওঁ হয়তো আৰু দান বৰঙণি আগবঢ়াব পৰা শক্তি ঈশ্বৰে তেওঁক দান কৰক, তাৰ বাবেও আমি আশা ৰাখিছোঁ। লগতে তেওঁৰ যিখিনি অনুদান, এই অনুদানে আমাৰ জাগাৰা জামে মছজিদৰ এটা যথেষ্ট উপকাৰ হ'ব বুলি আশা ৰাখিছোঁ। এইখিনিয়ে মোৰ ক'বলগীয়া। উপস্থিত ৰাইজ, আমন্ত্ৰিত নাম উত্তম তালুকদাৰ ডাঙৰীয়াক আমি আমাৰ সমাজত পাই নথৈ আনন্দিত আৰু তেওঁৰ অনুদান আমি সাদৰেৰে গ্ৰহণ কৰিছোঁ। লগতে তেওঁৰ দীৰ্ঘায়ু কামনা কৰিছোঁ, সুস্বাস্থ্য কাম কৰি আৰু আৰ্থিক অৰ্থ আমাৰ বৰ্তি থাকে, তাৰ বাবে মই ধন্যবাদ জনাইছোঁ। বেলশৰৰ পৰা শ্বাহজাহান আলীৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা।
হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম।